ভূগোল আমি চেপ্টাৰ 1 ভূ আকৃতিৰ প্ৰক্ৰিয়া আমি 2027 চনৰ কুৱেশ্যন বেংকৰ পৰা আমি কৰিম সাৰ্ভেৰ কুৱেশ্যন বেংকৰ কুৱেশ্যন নম্বৰ 1 এটা বতাহৰ সৃষ্টি অৱক্ষেপজনিত অৱয়ব উল্লেখ কৰা ইয়াৰ কি হ'ব এটা বতাহৰ দ্বাৰা সৃষ্টি হোৱা অৱক্ষেপজনিত অৱয়বটো হ'ল কি হ'ব বালিয়াৰী হ'ব ইয়াত কি হ'ব বালিয়াৰী হয় তাৰপিছত কুৱেশ্যন নম্বৰ 2 উলমা উপত্যকাত ক'ত পোৱা যায় এটা 26 ত আহিছিলে ইমবাহত পোৱা যায় ইয়াত কি হ'ব ইমবাহত অঞ্চলত পোৱা যায় এটো ইমবাহ অঞ্চলত পোৱা যায় উচ্চ পাৰ্বতীয় অঞ্চল ইমবাহৰ কাৰ্যৰ ফলত উলমা উপত্যকাৰ সৃষ্টি কৰা হয় কুৱেশ্যন নম্বৰ 3 বতাহৰ এটা ক্ষয়ভৱন প্ৰক্ৰিয়া উল্লেখ কৰা এটো বতাহৰ এটা ক্ষয়ভৱন এটা প্ৰকাশ কৰিব লাগিব ইয়াত কি হ'ব অপবাহন হ'ব এটো অপবাহন বা অপহৰণ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 4 এটা ইমবাহৰ অৱক্ষেপজনিত অৱয়বৰ উদাহৰণ দিয়া কি হ'ব গ্ৰাফ এটো গ্ৰাফ বা ইয়াত কি হ'ব গ্ৰাফ ৰেখা হয় গ্ৰাফ বা গ্ৰাফ ৰেখা হয় এটো 2025 ৰ আহিছিল তাৰপিছত বহু বিকল্প প্ৰশ্ন কুৱেশ্যন নম্বৰ 5 তলত দিয়াবোৰ কোনটো ইমবাহৰ সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব হয় ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ তৃতীয় উত্তৰ হ'ব সংকোক্ষয় কাৰণ ইনচেলবাক আৰু ইয়াৰিডাং হল বতাহৰ ক্ষয়জনিত অৱয়ব তাৰপিছত সংকোকটো হল নদীৰ অৱক্ষেপজনিত অৱয়ব আৰু এস্কাৰ হল ইমবাহৰ অৱক্ষেপজনিত অৱয়ব হয় ইমবাহৰ ক্ষয়জনিত অৱয়বৰ উদাহৰণ হল চাৰ্কাৰ ইউ আকৃতি উপত্যকাৰ উলমা উপত্যকাৰ হয় অৱক্ষেপজনিত হলে অৱক্ষেপজনিতৰ উদাহৰণটো এস্কাৰ হলেহেঁতেন কাৰণ ক্ষয়জনিত হয় এই কাৰণে সংকোক হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 6 তলত দিয়া বুৰকুনটো মৰুভূমি অঞ্চলৰ এটা ক্ষয়জনিত হয় ইয়াৰ কোনটো মৰুভূমি অঞ্চলৰ ক্ষয়জনিত হয় সিটো উত্তৰ হ'ব ইনচেলবাৰ্গ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 7 উলমা বা জুলুন উপত্যকাৰ সৃষ্টি কৰা কাৰকটো হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব 7ৰ খটো উত্তৰ হ'ব ইমবাহ হয় তাৰপিছত ইমবাহ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 8 ইনচেলবাৰ্গ সৃষ্টি কৰা কাৰকটো হ'ল ইনচেলবাৰ্গ সৃষ্টি কৰা কাৰকটো কি হয় এইডৰ বতাহ হ'ব গটো হয় কুৱেশ্যন নম্বৰ 9 বালিয়াৰী সৃষ্টি কৰা কাৰকটো কি এটো হয় বালিয়াৰী সৃষ্টি কৰা কাৰকটো হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব বালিয়াৰী সৃষ্টি কৰা কাৰকটো কি হয় বতাহ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 10 তলত দিয়া বুৰ কোনটো বতাহে সৃষ্টি কৰা ইয়াৰ কোনটো বতাহ সৃষ্টি কৰা হয় 10টো ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ গটো উত্তৰ হ'ব ইনচেলবাৰ্গ হ'ব মৰুভূমি অঞ্চলৰ বতাহৰ ক্ষয় কাৰ্যৰ ফলত ক্ষয় নোহোৱাকৈ ৰৈ যোৱা কঠিন শিলাৰ তিলাবোৰক ইনচেলবাৰ্গবোৰে ইউ আকৃতি উপত্যকাৰ বা গ্ৰাফ ইমবাহৰ সৈতে জড়িত বা ড্ৰামলিন হল ইমবাহৰ অৱক্ষেপজনিত হয় এইটো ইনচেলবাৰ্গ 10ৰ কোনটো উত্তৰ হ'ব 10ৰ এইটো গটো উত্তৰ হ'ব ইনচেলবাৰ্গ হ'ব মৰুভূমি অঞ্চলৰ বতাহৰ ক্ষয় কাৰ্যৰ ফলত ক্ষয় নোহোৱাকৈ ৰৈ যোৱা কঠিন শিলাৰে তিলাবোৰক ইনচেলবাৰ্গ বোলে ইউ আকৃতি উপত্যকাৰ বা গ্ৰাফ ইমবাহৰ সৈতে জড়িত ড্ৰামলিন হল ইমবাহৰ অৱক্ষেপৰ ফল হয় তাৰপিছত কুৱেশ্যন নম্বৰ 11 তলত দিয়াবোৰ কোনটো অৱক্ষেপজনিত হয় এইটো নহয় কোনটো উত্তৰ হ'ব খটো উত্তৰ হ'ব এস্কাৰ হ'ব কাৰণ এস্কাৰ হল ইমবাহৰ তলত থকা সুৰংগ বা নদী বালি পলস আদি জমা হৈ সৃষ্টি হোৱা এক দীঘলীয়া অৱক্ষেপজনিত অৱয়ব উলমা উপত্যকাৰ আৰু ইনচেলবাৰ্গ হল ক্ষয়জনিত অৱয়ব হয় তাৰপিছত কুৱেশ্যন নম্বৰ 12 মৰুভূমি কোন মুখ্য কাৰক ভূ আকৃতিৰ প্ৰক্ৰিয়াৰ বিশেষ ভূমিকা লয় এইটো 12ৰ কোনটো উত্তৰ হ'ব 12ৰ গটো উত্তৰ হ'ব বতাহ হ'ব মৰুভূমি অঞ্চলত পানী বা উদ্ভিদৰ স্বভাৱৰ বাবে বতাহে হ'ল আটাইতকৈ শক্তিশালী আৰু মুখ্য ভৌলিক কাৰক যিয়ে ক্ষয় পৰিবহণ আৰু অৱক্ষেপন কাৰ্য কৰে তাৰপিছত কুৱেশ্যন নম্বৰ 13 ইমবাহৰ উপত্যকাৰ এটা দুইফালে জমা হোৱা গ্ৰাফ ৰেখা কোৱা হয় এইটো গ্ৰাফ ৰেখা কি বুলি কোৱা হয় গ্ৰাফ ৰেখাক
ফাৰ্চীয় গ্ৰাফ বুলি কোৱা হয়। গটো উদ্ধ হ'ব ইমবাহৰ গতিপথত দুয়োকাষে বা কাষৰীয়া অংশত জমা হোৱা শিল বালিৰ সৃষ্টি কৰা গ্ৰাফক ফাৰ্চীয় গ্ৰাফ বোলে। মধ্যগ্ৰাফৰ সোঁমাজত আৰু প্ৰান্ত গ্ৰাফৰ একেবাৰে এখত মূৰত জমা হয়, এইকাৰণে ইয়াক কি বুলি কোৱা হয়? ফাৰ্চীয় গ্ৰাফ বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 14 মৰুভূমি অঞ্চলৰ বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰ আকৃতি বালিয়াৰীক কোৱা হয়। এইটো কুৱেশ্যন নম্বৰ 14 কোনটো উদ্ধ হ'ব? কুৱেশ্যন নম্বৰ 14 গটো উদ্ধ হ'ব ভাৰখান হ'ব। মৰুভূমি অঞ্চলৰ বতাহৰ গতিপথৰ দিশত লম্বভাৱে বা পতালিকৈ সৃষ্টি হোৱা অৰ্ধচন্দ্ৰ আকৃতিৰ আৰু কাঁচিৰ দৰে গতিশীল বালিয়াৰীক বাৰগান বোলা হয়। এইটো বাৰগান বোলা হয়। কুৱেশ্যন নম্বৰ 15 তলত দিয়াবোৰ কোনটো ইমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব হয়? এইটো কোনটো ক্ষয়জনিত অৱয়ব হয়? এইটো গটো উদ্ধ হ'ব সংকোক হ'ব। ইমবাহকণ বা ক্ষয় কাৰ্যৰ ফলত পাহাৰ বা পৰ্বতৰ শিখৰাংশৰ চোকা বা জোঙা হৈ পৰে, যাক সংকোক বোলা হয়। এইটো সংকোক হয়। আনহাতে এস্কৰ ড্ৰামলিন আৰু কেম হৈছে ইমবাহৰ অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা অৱয়ব হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 16 তলত উল্লেখ কৰা কোনটো ক্ষয়জনিত অৱয়ব হয়? ইয়াৰ কোনটো ক্ষয়জনিত অৱয়ব হয়? কটো উদ্ধ হ'ব ওলমা উপত্যকাৰ হয়। ওলমা উপত্যকাৰ হৈছে ইমবাহৰ ক্ষয় কাৰ্যৰ ফলত সৃষ্টি হোৱা এক অন্যতম মৰুভূমি বাকী টকা বাৰগান। তাৰপিছত ড্ৰামলিন ইমবাহৰ হৈছে অৱক্ষেপজনিত অৱয়ব হয়। অনলি ক্ষয়জনিতটো ওলমা উপত্যকাৰ হয়। কুৱেশ্যন নম্বৰ 17 তলত দিয়াবোৰ কোনটো বতাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব হয়? ইয়াৰ কোনটো উদ্ধ হ'ব? 17 এইটো খটো উদ্ধ হ'ব ইনচেলবাৰ্গ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 18 তলত দিয়াবোৰ কোনটো ক্ষয়জনিত অৱয়ব হয়? ইয়াৰ কোনটো ক্ষয়জনিত অৱয়ব হয়? এইটো খটো উদ্ধ হ'ব ইনচেলবাৰ্গ হ'ব। কাৰণ বালিয়াৰী তাৰপিছত গ্ৰাফ এস্কৰ হৈছে অৱক্ষেপজনিত হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো সেউজীয়া গৃহকৰ গেছ হয়? এইটো কোনটো সেউজীয়া গৃহকৰ গেছ হয়? 4টো হ'ব জলীয় বাষ্প হ'ব। সেউজীয়া গৃহকৰ গেছটো জলীয় বাষ্প হৈছে এক প্ৰধান প্ৰাকৃতিক সেউজীয়া গৃহকৰ গেছ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো আভ্যন্তৰীণ প্ৰক্ৰিয়া? ইয়াৰ কোনটো আভ্যন্তৰীণ প্ৰক্ৰিয়া হ'ব? এইটো হ'ব কোনটো হয়? চিটো উদ্ধ হ'ব ভূমিকম্প হয়। 20 ভূমিকম্প হ'ব। ভূমিকম্প হৈছে পৃথিৱীৰ অন্তৰ্গত অক্ষীয়তাৰ পৰা হোৱা এক আভ্যন্তৰীণ প্ৰক্ৰিয়া হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 21 তলত দিয়াবোৰ কোনটো অৱক্ষেপজনিত অৱয়ব হয়? ইয়াৰ কোনটো অৱক্ষেপজনিত অৱয়ব হয়? বিটো উদ্ধ হ'ব এস্কাৰ হ'ব। এইটো এস্কাৰ হৈছে ইমবাহৰ অৱক্ষেপণ কাৰ্যৰ ফলত গঠিত হোৱা এটা অৱয়ব হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 22 তলত দিয়াবোৰ কোনটো বতাহে সৃষ্টি কৰা এটা অৱক্ষেপজনিত অৱয়ব হয়? এইটো 22 কোনটো উদ্ধ হয়? এইটো হ'ব ইনচেলবাৰ্গ। ডিটো উদ্ধ হ'ব ইনচেলবাৰ্গ হ'ব। মৰুভূমি অঞ্চলত বতাহৰ ক্ষয় কাৰ্য বা অৱক্ষেপৰ ফলত ইনচেলবাৰ্গ সৃষ্টি হয়। আনহাতে কেম এস্কৰ তাৰপিছত সংকোক ইমবাহৰ কাৰ্যৰ সৈতে জড়িত হয়। অৱক্ষেপজনিত হ'লে ইনচেলবাৰ্গ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 23 ওলমা উপত্যকাৰ ফলত ইয়াৰ কোনটো উদ্ধ হ'ব? 23টো এইটো বিটো হ'ব ইমবাহৰ ফলত হয়। ওলমা উপত্যকা হৈছে ইমবাহৰ ক্ষয় কাৰ্যৰ ফলত সৃষ্টি হোৱা এক বিশেষ ধৰণৰ উপত্যকা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 24 বাৰগান সৃষ্টি কৰা কাৰকটো হ'ল এইটো বাৰগান সৃষ্টি কৰা কাৰকটো কি হ'ব? বিটো উদ্ধ হ'ব বতাহ হ'ব। বাৰগান হৈছে মৰুভূমিৰ বতাহ জমা বা অৱক্ষেপণৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা এক অৰ্ধচন্দ্ৰ আকৃতি বালিয়াৰী পাহাৰ বোলে। তাৰপিছত কুৱেশ্যন নম্বৰ 25 অৱনমন কিহৰ সৈতে জড়িত হয়? এইটো অৱনমন কিহৰ সৈতে জড়িত হয়? এইটো বতাহ হ'ব। বতাহটো উদ্ধ হ'ব বতাহৰ লগত জড়িত হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 26 বাহ্যিক প্ৰক্ৰিয়া কি হ'ব? এইটো বাহ্যিক কাৰক হ'ল এইটো হ'ব বাহ্যিক কাৰক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ বৰষুণ নদ নদী
এইটো ইমবাহৰ আঘৰ ঢৌ আদি প্ৰদান এইবোৰকে আমি কি বুলি কোৱা হয় বাহ্যিক কাৰক বুলি কোৱা হয় এইটো ইয়াৰ পৰা আমি লিখিব লাগিব ভূপৃষ্ঠৰ থকা স্থল আকৃতিৰ সৃষ্টি বহুত প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰে কিছুমান প্ৰক্ৰিয়া বাহ্যিক আৰু অন্য কিছুমান আভ্যন্তৰীণ বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰৰ বতাহ বৰষুণ নদ নদী হিমবাহৰ আগৰ ঢৌ আদি প্ৰদান এইবোৰকে আমি কি বুলি কোৱা হয় বাহ্যিক কাৰক বোলে মানে যিবোৰ প্ৰক্ৰিয়া পৃথিৱীৰ উপৰিভাগৰ বাবে বায়ুমণ্ডল সংস্পৰ্শৰ কাৰ্যকাৰী হৈ ভূ অৱয়ৱৰ পৰিৱৰ্তন ঘটায় তাকে আমি কি বুলি কোৱা হয় বাহ্যিক কাৰক বুলি কোৱা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 27 ইমবাহৰ অৱক্ষেপৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো এটা অৱয়ৱৰ নাম লিখা এইটো যিকোনো এটা অৱয়ৱৰ নাম কি হ'ব ইয়াত গ্ৰাফ হ'ব এইটো গ্ৰাফ হয় এইটো গ্ৰাফ বা এস্কাৰ ড্ৰামলিন হ'ব এইটোৱে হ'ব ভূ আকৃতিৰ প্ৰক্ৰিয়াৰ পাৰ্ট 1ৰ প্ৰশ্ন উত্তৰটো